ভবানী দত্ত ছাৰৰ আজি স্মৃতি চাৰণ হোৱা আমি পুথিমাৰী সাহিত্যসভাৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত পাতিব পাৰি আমি নিজকে সাহিত্যসভাই ধন্য মানিছোঁ। আৰু এনেকুৱা এজন ব্যক্তিৰ যি ব্যক্তিত্বৰে পৰিপূৰ্ণ এনেকুৱা এজন ব্যক্তিৰ যদি আমি স্মৃতি চাৰণ সভা সাহিত্যসভাই বা বিশিষ্ট ব্যক্তিসকলক মাতি আমি স্মৃতি ৰমন্থন নকৰোঁ, তেতিয়াহ'লে যেন আমাৰ জীৱনতো বা আমাৰ কৰ্মৰাজিৰো কিবা এটা অপূৰ্ণ হৈ ৰ'ব। গতিকে এইজন হ'ল এজন মহান ব্যক্তি। তেওঁ এজন শিক্ষকেই নহয়, এজন সমাজ সংগঠক, এজন অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰা ব্যক্তিত্বপূৰ্ণ এজন লোক। আৰু তেখেতৰ আমি আজি স্মৃতি চাৰণ সভাত উপস্থিত হ'ব পাৰি আমি আটাইয়ে ধন্য মানিছোঁ। আৰু তেখেতক স্মৃতি চাৰণ কৰিব পাৰি আমি নিজেই অলপ গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতে সৰু বৰ সকলো মানুহৰ লগতে এটা সদ্ভাৱ অটুট ৰাখি চলিছিল। আৰু অনুষ্ঠান প্ৰতিষ্ঠানবিলাক চলোৱাৰ ক্ষেত্ৰত তেখেতে সৰু বৰ সকলোৰে মানে আন্তৰিকতা সহযোগটো বিচাৰিছিল। আৰু তেখেতে সৰু বৰ সকলো মানুহকে সমান গুৰুত্ব দি অনুষ্ঠানটো কেনেকৈ আগবঢ়াই নিব পাৰি তাত সদায় তেখেতে আত্মনিৱেশ কৰিছিল। আচলতে তেখেতৰ যি কৰ্মৰাজি আচলতে মানুহ কৰ্মৰ দ্বাৰাই যাই থাকে। গতিকে এই কৰ্মৰাজিক এই অনুষ্ঠানটো পাতিয়ে আমি ইয়াত ক্ষান্ত নাথাকোঁ। পৰিয়ালৰ লগত সহযোগ কৰি তেখেতৰ যিবিলাক লিখনি, তেখেতৰ কৰ্মৰাজিবিলাক আমি আমাৰ অনাগত দিনত স্মৃতি ৰমন্থন কৰিম সাহিত্যসভাই। আৰু কিতাপ পাতি উলিয়াই তেখেতৰ যাতে স্মৃতিটো যুগমীয়া হৈ থাকে। সকলো শ্ৰেণীৰ জনসাধাৰণে বা নৱপ্ৰজন্ময়ো ভবানী দত্ত যে এজন ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল, এজন যে ভাল শিক্ষক আছিল, এইটো আমি নৱপ্ৰজন্মক জনাই দিয়াৰ কাৰণে আমি তেখেতৰ সহযোগ কৰি যিবোৰ কাম আমি অনাগত দিনত কৰিব লাগে তাৰ বাবে কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।